নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। আজি 11 এপ্ৰিল 2025। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া ঘোষণা। আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হৈছে। ২ নম্বৰটো খবৰ। ভাৰত দেশত যিকোনো সময়তে ডাঙৰ ভূমিকম্প আহিব পাৰে। ৮.৭ প্ৰাবল্যত শংকিত বিজ্ঞানীসকল। ৩ নম্বৰটো খবৰ। অসমত পঞ্চায়ত নিৰ্বাচনৰ বতাহ। ২ মে' আৰু ৭ মে' তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৪ নম্বৰটো খবৰ। অহা ২৫ এপ্ৰিলত জুবিন গাৰ্গক ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হ'ব। ৪৮ সংখ্যক বেলতলা বহাগী উৎসৱৰ দিনা। ৫ নম্বৰটো খবৰ। অসমৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টত শীৰ্ষস্থানত ৩গৰাকী শিক্ষাৰ্থী। প্ৰথম স্থানত যোৰহাটৰ আমিশী শইকীয়া সৰ্বমুঠ ৫৯১ নম্বৰ পাইছে। দ্বিতীয় স্থানত নুনমাটি অসম জাতীয় বিদ্যালয় সপ্তদশ বৰদলৈ সৰ্বমুঠ ৫৯০ নম্বৰ পাইছে। তৃতীয় স্থানত যোৰহাটৰ অনিৰ্বাণ বৰগোহাঁই ৫৮৯ নম্বৰ পাইছে। আজিলৈ বাতৰি ইমানেই আছিল।